নমস্কাৰ দ্বিতীয় শ্ৰেণীৰ এই ভিডিঅ'টিলৈ তোমালোকক আদৰণি জনাইছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে আনিছোঁ আমি আৰু আমাৰ পৰিৱেশৰ আজিৰ পাঠ হ'ব পানীৰ কথা। এই পাঠটি তোমালোকক মই পঢ়ুৱাই দিছোঁ আৰু ইয়াত থকা ক্ৰিয়াকলাপ বা অনুশীলনীখিনি আলোচনা কৰিম আৰু অতিৰিক্ত কেইটামান প্ৰশ্নও আনিছোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আহাচোন এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি চাওঁ পানীৰ কথা নামৰ এই পাঠটি। আছিল এজন জাপানী ৰজা, ৰাণীজনী হে কানী, সাতোখন সাগৰ চলাথ কৰিলে পিবলৈ নাপালে পানী। এজন জাপান ৰজা, জাপানী ৰাণী আছিল আৰু তেওঁ 7খন সাগৰ চলাথ কৰিলে খোৱাৰ পানী নাপালে। জাপানী ৰজাৰ ৰাণীগৰাকী বাৰু সঁচাই কানী আছিল নেকি যে তেওঁ 7খন সাগৰ বিচাৰিও খোৱা পানী এটুপি নাপালে? আচলতে ৰাণীগৰাকী কানী নাছিল, কাৰণ সাগৰৰ পানী লুণীয়া হোৱাৰ বাবে সেই পানী খাবৰ উপযোগী নহয়। আমাৰ পৃথিৱীত সাগৰৰ পানীৰ তুলনাত খোৱা পানীৰ পৰিমাণ নিচেই কম। পানী নহ'লে পৃথিৱীত গছ-গছনি প্ৰাণী কোনোৱেই থাকিব নোৱাৰিব। লেতেৰা পানী বহু বেমাৰৰ মূল কাৰণ। গতিকে আমি কেৱল শোধিত পানীহে খোৱাৰ বাবে ব্যৱহাৰ কৰিব লাগে। পানী ফিল্টাৰ কৰি উতলাই ঢাকি ৰাখিব লাগে। পানীত লেতেৰা বস্তু পেলাব নালাগে বা পৰিবলৈ দিব নালাগে। ইয়াতে জানি থোৱা অহাত আছে, এই মানুহজনে খেতি পথাৰত পানী দি আছে আৰু জানি থোৱা অহাত আছে ক নম্বৰ পানীৰ ব্যৱহাৰ। পানী খাবৰ বাবে, খেতি বাতিৰ বাবে, গা কাপোৰ বা আন বস্তু ধোৱা পখলা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। কল কাৰখানাতো বেলেগ বেলেগ কাৰণত পানী ব্যৱহাৰ কৰা হয়। খ মানুহে পুখুৰী, নৈ, বিল, জান-জুৰিৰ পানীৰ উপৰি মাটিৰ তলৰ পৰা পানী উলিয়াই ব্যৱহাৰ কৰে। গ শোধন নকৰা পানী খাবৰ উপযুক্ত নহয়, বৰষুণৰ পানীও শোধন কৰা দৰকাৰ। ঘ খাদ্যবস্তু প্ৰস্তুত কৰোঁতেও গছক পানী লাগে। উঙ পানী বেছিকৈ ঠাণ্ডা কৰিলে বৰফ হয় আৰু বেছিকৈ গৰম কৰিলে ভাপ হৈ উৰি যায়। প্ৰথম ছ পানীৰ বৰণ, গোন্ধ নাই, নিজা আকাৰো নাই। এইকেইটা আছে পানীৰ ধৰ্ম। দ্বিতীয় ছ বিদ্যুৎ বা ইলেক্ট্ৰিচিটিৰ উৎপাদনৰ বাবেও পানী ব্যৱহাৰ কৰা হয়। আলোচনা কৰোঁ আৰু শিকোঁত আছে 1 নম্বৰ কল কাৰখানাত কিয় পানী লাগে? উত্তৰ কল কাৰখানাবোৰ চলিবলৈ পানী লাগে। 2 আছে বিদ্যালয়ত কিয় পানী লাগে? উত্তৰ বিদ্যালয়ত ল'ৰা-ছোৱালী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে খাবলৈ পানী লাগে আৰু ঘৰ চাফ কৰিবলৈও পানী লাগে। 3 নম্বৰ ডাক্তৰখানা বা হস্পিতালত কিয় পানী লাগে? উত্তৰ ডাক্তৰখানা বা হস্পিতালত থকা ডাক্তৰ, নাৰ্ছ, ৰোগী আৰু অন্যান্য মানুহে খাবলৈ পানী লাগে আৰু তাত থকা ৰুমবোৰ চাফা কৰিবলৈও পানী লাগে। 4 নম্বৰ খোৱাৰ উপযোগী পানী কেনেকৈ পাব পাৰি? মাটিৰ তলৰ পৰা পানী কি কি উপায়েৰে উলিওৱা হয়? উত্তৰ খোৱাৰ উপযোগী পানী আমি উতলাই ফিল্টাৰ কৰি বা চূণ ফিটকিৰি দিও পাব পাৰি। মাটিৰ তলৰ পৰা পানী কুঁৱা খান্দি বা দমকল বনাই পাব পাৰোঁ, আনহাতে পুখুৰী খান্দিও পাব পাৰোঁ। 5 নম্বৰ পানীয়ে কেতিয়া আমাক অপকাৰ কৰে, কেনেকৈ কৰে? উত্তৰ পানী বেছি হ'লে বা নৈ, পুখুৰী আদিৰ পানী বাঢ়ি গ'লে বানপানী হয়, আনহাতে বহুদিন ধৰি বৰষুণ দি থাকিলেও বানপানী হয়। বানপানীয়ে আমাৰ ঘৰ-দুৱাৰ, গছ-গছনি উটুৱাই লৈ যায় অপকাৰ কৰিব পাৰে। আৰু বানপানীত বহুতো বেমাৰৰ বীজাণু আহে আৰু তেনেকৈ অপকাৰ কৰে। 6 নম্বৰ নৈ আৰু পুখুৰীৰ পানীৰ মাজত কি পাৰ্থক্য আছে? উত্তৰ নৈ আৰু পুখুৰী পানীৰ মাজত পাৰ্থক্য আছে। নৈ মানুহে খজা নহয় আৰু ই নিজে নিজে হোৱা বাবে সকলোৱে ব্যৱহাৰ কৰিব পাৰে, আনহাতে পুখুৰী মানুহে নিজে খান্দে আৰু নিৰ্দিষ্টজনেহে ব্যৱহাৰ কৰে।
এইবাৰ আছে অনুশীলনীত চোৱা নিজে ভাবি উত্তৰ লিখা 1 নম্বৰ তিতা কাপোৰ এখন শুকালে তাৰ পানীবোৰ কি হয় উত্তৰ তিতা কাপোৰ এখন শুকালে পানীবোৰ ভাপ হৈ আকাশলৈ উৰি যায় 2 নম্বৰ ঢাকোন মাৰি ভাত ৰন্ধাৰ কাৰণ কি উত্তৰ ঢাকোন মাৰি ভাত ৰান্ধিলে চাউলবোৰ সিজে আৰু ভাপবোৰ ঢাকোনত লাগি ধৰে কেইটামান অতিৰিক্ত প্ৰশ্ন চোৱা 1 নম্বৰ পানীৰ ব্যৱহাৰ লিখা পানী খাবৰ বাবে ব্যৱহাৰ হয় খেতি-বাতিত দিবৰ বাবেও পানীৰ ব্যৱহাৰ হয় কাপোৰ বা আন বস্তু ধোৱা পখলা কৰিবৰ বাবে পানী ব্যৱহাৰ কৰা হয় 2 নম্বৰ পানী বেছিকৈ ঠাণ্ডা কৰিলে কি হয় উত্তৰ পানী বেছিকৈ ঠাণ্ডা কৰিলে বৰফ হয় 3 নম্বৰ পানীৰ দুটা ধৰ্ম লিখা 1 নম্বৰত থাকিব পানীৰ বৰণ আৰু গোন্ধ নাই আৰু পানীৰ নিজা আকাৰো নাই এই দুটা হৈছে পানীৰ ধৰ্ম 4 নম্বৰ খালী ঠাই পূৰ কৰা খাদ্যবস্তু প্ৰস্তুত কৰোঁতে গছক ডেছ লাগে পানী লাগে খ নম্বৰ বিদ্যুৎ বা ইলেক্ট্ৰিচিটিৰ উৎপাদনৰ বাবে পানী লাগে বিদ্যুৎ বা ইলেক্ট্ৰিচিটিৰ তলত মই ডেছ দিছোঁ আৰু পানীটো দিছোঁ গ পানী বেছিকৈ ডেছ কৰিলে ভাপ হৈ উৰি যায় গৰম কৰিলে ভাপ হৈ উৰি যায় ঘ পানীত লেতেৰা বস্তু পেলাব ডেছ নালাগে পানীত লেতেৰা বস্তু পেলাব নালাগে 5 নম্বৰ আছে পানী আমি ক'ৰ পৰা পাওঁ উত্তৰ পানী আমি নৈ নিজৰা খাল বিল জান জুৰি কুঁৱা দমকল সাগৰ মহাসাগৰ আৰু বৰষুণৰ পৰা পাওঁ 6 নম্বৰ আছে লেতেৰা পানী খালে আমাৰ কি হ'ব পাৰে উত্তৰ লেতেৰা পানী খালে আমাৰ বেমাৰ হ'ব পাৰে 7 নম্বৰ আমি কি পানী খাব লাগে উত্তৰ আমি কেৱল শোধিত পানীহে খাব লাগে এতিয়া তলত চোৱা কৰোঁ লগাখিনি পানীহে খৰচ কৰোঁ নকৰোঁ শোধন নকৰা পানী নাখাওঁ ইয়াতেও দিছে তলত যে শোধন নকৰাকৈ আমি পানী নাখাওঁ এতিয়া আজিলৈকে হৈ গৈছে থেংক ইউ ফৰ ৱাচিং